ৰাজ্যৰ গৃহ আৰু বিত্ত বিভাগৰ মাজত গুৰুতৰ সমন্বয়হীনতা। গুৱাহাটী উচ্চ ন্যায়ালয়ত ফাদিল হ'ল উভয় বিভাগৰ সমন্বয়হীনতাৰ খবৰ। বহু অপৰাধমূলক ঘটনাৰ ভুক্তভোগীয়ে পোৱা নাই এতিয়ালৈকে ক্ষতিপূৰণৰ পৰা বঞ্চিত ধৰ্ষণ, যৌন নিৰ্যাতন, এচিড আক্ৰমণৰ ভুক্তভোগী। ভুক্তভোগীক ক্ষতিপূৰণ আঁচনি 2012ৰ জৰিয়তে ক্ষতিপূৰণ পাব লাগে ভুক্তভোগীয়ে। পাবলগীয়া 40 কোটি টকাৰ মাত্ৰ 9 কোটিহে মোকলাই দিছে এতিয়ালৈকে বিত্ত বিভাগে। হাইকোৰ্টত দাখিল হোৱা এখন PILৰ শুনানিত ফাদিল হৈছে এই গুৰুতৰ তথ্য। আদালতৰ নিৰ্দেশৰ পিছতো ভুক্তভোগীক মোকলাই দিয়া হোৱা নাই এই ক্ষতিপূৰণ। সোমবাৰে পুনৰ শুনানি গ্ৰহণ কৰা হৈছিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ আৰু গৃহ তথা বিত্ত বিভাগৰ গুৰুতৰ সমন্বয়হীনতাৰ দৃষ্টিগোচৰ হৈছে আদালতৰ। ৰাজ্যৰ মুখ্য সচিবক বিষয়টো উনুকিয়াই শপতনামা দাখিলৰ নিৰ্দেশ দিছে এই মুহূৰ্তত হাইকোৰ্টে। আৰু ক্ষতিপূৰণৰ ধন কিয় উপলব্ধ কৰা নাই সেই কথা আদালতক জনাব লাগিব মুখ্য সচিবে। 16 জুলাইত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।